হাওৰাঘাটত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ জিলা পৰ্যায়ত বিজ্ঞান ভিত্তিত বিভিন্ন প্ৰতিযোগিতা সম্পন্ন ৰাজ্যিক পৰ্যায়ত 10 গৰাকী প্ৰতিযোগীক নিৰ্বাচন অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অধীনত অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশৰ সহযোগত আৰু আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ কাৰ্বি আংলং জিলা উদ্যোক্তা সমিতিৰ সহযোগত মঙ্গলবাৰে দিনজোৰা কাৰ্যসূচীৰে জিলা পৰ্যায়ৰ বিজ্ঞান ভিত্তিক বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় হাওৰাঘাট ইংৰাজী মাধ্যম উচ্চ মাধ্যমিক বিদ্যালয়ত গাম্ভীৰ্যপূৰ্ণ পৰিৱেশৰ মাজেৰে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ কাৰ্বি আংলং জিলাৰ কেইবাটাও উন্নয়ন খণ্ডই অংশগ্ৰহণ কৰে জিলা পৰ্যায়ত অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাত বিভিন্ন খণ্ডৰ পৰা নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীসকলে বিজ্ঞান ভিত্তিত বিজ্ঞানৰ আৰ্হি নিৰ্মাণ আকস্মিক বক্তৃতা চিত্ৰাংকন আৰু ধাৰণা প্ৰতিযোগিতাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে হাওৰাঘাট খণ্ডৰ সমন্বয়ক প্ৰবীণ নাথে আধৰা সভাত বিজ্ঞান ভিত্তিক বিভিন্ন প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে হাওৰাঘাট নগৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মৃণাল কুমাৰ মহন্তই ছাত্ৰ-ছাত্ৰীসকলক বিজ্ঞানমুখী শিক্ষা আহৰণ কৰিবলৈ মহন্তই আহ্বান জনোৱাৰ লগতে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ দ্বাৰা দিয়া শিক্ষা জ্ঞানে মানৱ সমাজৰ পৰা কুসংস্কাৰ দূৰ হ'ব বুলি উল্লেখ কৰে আৰু সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ কাৰ্বি আংলং জিলাৰ জিলা সমন্বয়ক ভৱানন্দ খাগলাৰীৰ উপৰিও কৃষ্ণ ৰাজবংশী পংকজ শইকীয়া ব্ৰজেন টিমুং ৰয়েলছন ফাংছ সুখদেৱ চুব্বা মৃদুপৱন বৰগোহাঁই আদি উপস্থিত থাকে উল্লেখযোগ্য যে বিজ্ঞান ভিত্তিক বিষয়ৰ প্ৰতিযোগিতাৰ পৰা প্ৰথম আৰু দ্বিতীয় মুঠ 10 গৰাকী বিজয়ী প্ৰতিযোগিতাক পৰৱৰ্তী গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে নিৰ্বাচিত কৰা হয় পশ্চিম কাৰ্বি আংলঙৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট নিভাজ অসম লাইভ আজি আমাৰ কাৰ্বি আংলং জিলাৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ ডিষ্ট্ৰিক্ট লেভেল এক্টিভিটি বছৰেকীয়া আমাৰ যেটো হয় সেইটো আমি হাওৰাঘাট ইংলিছ মিডিয়াম হাই স্কুলত অনুষ্ঠিত কৰিছোঁ মডেল কম্পিটিশ্যন এক্সটেম্পৰ স্পীচ ড্ৰয়িং কম্পিটিশ্যন আৰু আইডিয়া কম্পিটিশ্যন এই চাৰিটা ইভেণ্টত আমি আজি পাৰ্টিচিপেট কৰালোঁ আৰু এই অনুষ্ঠানটোত আমাৰ 7টা ব্লকৰ লাংচুমপি ব্লক হাওৰাঘাট ব্লক চামেলাংচ ব্লক ৰংবংবেক ব্লক নীলিপ ব্লক বোকাজান ব্লক আৰু লুম্বাজান ব্লক সকলোৱে আহি যোগদান কৰিছে তেওঁলোকৰ নিৰ্বাচিত হৈ থকা ছাত্ৰ-ছাত্ৰীসকলক আনি আজি ডিষ্ট্ৰিক্ট লেভেলত পাৰ্টিচিপেট কৰাইছে আজি আমি এই অনুষ্ঠানটোত চলাই নিবৰ বাবে আমি মডেল কম্পিটিশ্যনৰ জাজ পুলিন শৰ্মা লগতে পংকজ শইকীয়া আৰ্টত সুনিতা চৰংচা আৰ্টত এক্সটেম্পৰ স্পীচত কৃষ্ণ ৰাজবংশী আৰু আনন্দ পি এওঁলোকে আজি এই প্ৰতিযোগিতাটো সুচাৰুভাৱে চলাই নিছে তাৰ বাবে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি অহা আগন্তুক 28, 29, 30 তাৰিখে গুৱাহাটী মনিৰঞ্জন ট্ৰেড চেণ্টাৰত আমাৰ ডিষ্ট্ৰিক্টৰ পৰা আমি এক্সটেম্পৰ স্পীচ মডেল ড্ৰয়িং আৰু আইডিয়া কম্পিটিশ্যনত ছাত্ৰ-ছাত্ৰীসকলক নি যোগদান কৰাম এই প্ৰতিযোগিতাৰ সময় হয় আৰ্যভট্ট ছায়েন্স চেণ্টাৰত আমি যিবিলাক প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ আঞ্চলিক ভিত্তিত হওক বা জিলা ভিত্তিত এই বিজ্ঞানৰ প্ৰতিযোগিতাসমূহে আমাৰ ছাত্ৰ-ছাত্ৰীসকলক বহুত উৎকৰ্ষ সাধন কৰিছে বিজ্ঞানৰ দিশত আৰু বিশেষকৈ লগতে আমাৰ যিবিলাক অভিভাৱক আছে অভিভাৱিকা তেখেতসকলো উপকৃত হৈছে কাৰণ বিজ্ঞানৰ এটা প্ৰভাৱ আমাৰ অতিকৈ পিছপৰা কাৰ্বি আংলং জিলাত বাৰুকৈ আমি ইয়াৰ অভাৱ অনুভৱ কৰোঁ কিন্তু এই কম্পিটিশ্যনসমূহে আমাক যথেষ্টখিনি উদগনি দিছে আৰু আমি আগবাঢ়ি যাবলৈ সক্ষম হৈছোঁ